হাইডেন এনআৰচি হয় কাৰণ এনআৰচিত আপোনাক কিছুমান ডকুমেণ্টছ এনেকুৱা মেনশ্যন কৰি দিছিল যাৰ ফলত এনআৰচিটো আমাৰ হৈছে ইতিমধ্যে এতিয়া 65 লাখতকৈ বেছি মানুহ ভোটাৰ লিষ্টৰ পৰা নাম বাদ পৰিছে ঠিক আছে এনআৰচিত এপ্লাই কৰিছে এইবিলাক মানুহে অসমৰ বাসিন্দা হিচাপে গণ্য কৰা হৈছে এইটো আপোনাৰ যদি 18 বছৰ হৈছে অৰ্থাৎ আপোনাৰ যদি ভোটাৰ আই কাৰ্ড আছে তেন্তে আপোনাৰ কাৰণে এইটো ভিডিঅ' মোষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ আপুনি যদি এইটো ভিডিঅ' নাচায় হয়তো আপোনাৰ এনেকুৱা হ'ব পাৰে যে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা আপোনাৰ নামটো নাইকিয়া হ'ব পাৰে কাৰণ এনেকুৱা আপডেট আহিছে চৰকাৰে এনেকুৱা পদক্ষেপ ল'বলৈ ষ্টাৰ্ট কৰিছে যিকেইটা ডকুমেণ্টছ আপোনাৰ নাথাকিলে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা আপোনাৰ নামটো বাদ পৰিব পাৰে তো কি ভোটাৰ লিষ্টৰ নামটো আপোনাৰ ৰখাৰ কাৰণে কি ডকুমেণ্টছ আপোনাৰ লাগিব মই ডকুমেণ্টছখিনি গোটেইখিনি আপোনাক মই জনাই দিম আৰু আপুনি যদি এতিয়া ছ'চিয়েল মিডিয়াত আপডেট নাথাকে তেন্তে বহুত কিবা আপুনি ইনফৰমেশ্যন নাপাব পাৰে যিকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে তো মই আশা ৰাখিলোঁ যে আপুনি এইটো ভিডিঅ' সম্পূৰ্ণলৈ চাব আৰু আপুনি এটা কথা জানে যে বিহাৰত এতিয়া ইলেকশ্যনৰ যিটো প্ৰচেছ ইয়াৰ কাৰণে ভোটাৰ লিষ্টৰ ভেৰিফিকেশ্যন হৈ আছে যাৰ ফলত বিহাৰত 65 লাখতকৈ বেছি মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটিছে আপুনি জানে যে ভোটাৰ লিষ্ট সংশোধনৰ কাৰণে এখন নতুন আইন লৈ আহিছে যিটো SIR বুলি কয় HIR সাৰ যিটো আমি কওঁ এইটো ইলেকশ্যন কমিশ্যনৰ এটা ব্লেক মিনিং আছে ইয়াত আপুনি চাব পাইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ই এটা নতুন প্ৰচেছ লৈ আহিছে যিটো HIR ঠিক আছে চাওঁ যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন মানে ভোটাৰ লিষ্টখন পুনৰ ৰিভিজন কৰিব অৰ্থাৎ এতিয়া যিটো আমাৰ বাহিৰাগত মানুহ ইণ্ডিয়াত বেছি দেখা গৈছে যাৰ ফলত ভোটাৰ লিষ্টখন সংশোধন কৰিব যাৰ ফলত আপোনালোকৰ যাতে আপুনি এইবিলাক মানুহৰ ভিতৰত নাহে যিবিলাক মানুহ আমাৰ বাহিৰাগত এই মানুহৰ ভিতৰত গিনতি যাতে আপুনি নাহে তাৰ কাৰণে কিছুমান ডকুমেণ্টছ ইয়াত মেনশ্যন কৰি দিছে এইকেইটা ডকুমেণ্টছ আপোনাৰ থাকিব লাগিব এতিয়া যদি চাওঁ যে আমাৰ চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল এতিয়া যদি আমি চাওঁ ছাৰ এই ইলেকশ্যন কমিশ্যনৰ অৰ্থটো কি আপোনাক মই অলপ আগতে ক'লোঁ এতিয়া ছাৰৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন ই অৰ্থটো এইটো বুজায় যে আমাৰ অসমতে হওক বা আমাৰ ইণ্ডিয়াত যিকেইটা বাহিৰাগত মানুহ ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে এই বাহিৰাগত মানুহক এই ভোটাৰ লিষ্টৰ পৰা এতিয়া নাম বাদ দিব লাগে যাৰ ফলত কিছুমান ডকুমেণ্টছ ইয়াত ভাৰত চৰকাৰে বা অসম চৰকাৰে মেনশ্যন কৰি দিছে এইকেইটা ডকুমেণ্টছ আপোনাৰ থাকিলে আপুনি আপোনাৰ ভোটাৰ লিষ্টৰ নামটো থাকিব অৰ্থাৎ আপুনি বাহিৰাগত মানুহ নহয় এক প্ৰকাৰ আমি যদি ক'ব যাওঁ এইটো এক প্ৰকাৰ হাইডেন এনআৰচি হয় কাৰণ এনআৰচিত আপোনাক কিছুমান ডকুমেণ্টছ এনেকুৱা মেনশ্যন কৰি দিছিল যাৰ ফলত এনআৰচিটো আমাৰ হৈছে ইতিমধ্যে আৰু ইয়াৰ ফলতো আপুনি যদি এই ডকুমেণ্টছ কেইটা আপোনালোকে দেখাব নোৱাৰে তেন্তে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নামটো বাদ পৰিব অৰ্থাৎ ভোটাৰ লিষ্টৰ পৰা আপুনি নাম যদি বাদ পৰে তেন্তে আপুনি বাহিৰাগত বুলি ঘোষিত হ'ব তো আমি এইটো ভিডিঅ'ৰ জৰিয়তে এইকেইটা ডকুমেণ্টছ আমি চাম যিকেইটা ডকুমেণ্টছ আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় মই আশা ৰাখিলোঁ ভালকৈ যাব ভালকৈ শুনিব পাৰিলে এটা ঠাইত নোট কৰি ৰাখিব যিটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় মই বিহাৰৰ কথা কৈ আছোঁ যে বিহাৰত এতিয়া 65 লাখতকৈ বেছি মানুহ ভোটাৰ লিষ্টৰ পৰা নাম বাদ পৰিছে ঠিক আছে ধৰক আমি এইকেইটা ডকুমেণ্টছ জানিলোঁ আপুনি দেখিবলৈ পাইছে যে এইকেইটা ডকুমেণ্টছ মান লাগে ফাৰ্ষ্টত আমাক কৈ যে এনি আইডেণ্টি কাৰ্ড পেনশ্যন পে'মেণ্ট অৰ্ডাৰ ইছ্যুড টু ৰেগুলাৰ এমপ্লয়মেণ্ট পেনশ্যনাৰ অফ এনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট PSU মানে ফাৰ্ষ্ট আপোনাৰ যিটো ডকুমেণ্টছ হ'ব এইটো ডকুমেণ্টছ একচুৱেলি কৈছে যে আপুনি যদি পেনশ্যন অধিকাৰী হয় আপুনি যদি কিবা ছাৰ্ভিচ কৰিছে আৰু আপোনাৰ যদি পেনশ্যন পায় এই পেনশ্যনৰ কাগজখিনি আপোনাক লাগিব তেতিয়া আপুনি আপোনাৰ ভোটাৰ লিষ্টৰ কাৰণে যিকেইটা ডকুমেণ্টছ অন্তৰ্ভুক্ত কৰা হৈছে এইবিলাক ডকুমেণ্টছৰ ভিতৰত এটা হ'ল পেনশ্যনৰ কাগজ যে আপোনাৰ যদি আছে ভাল কথা তাৰপিছত ছেকেণ্ড নম্বৰ কৈছে এনি আইডেণ্টি কাৰ্ড চাৰ্টিফিকেট ডকুমেণ্ট ইছ্যুড ইন ইণ্ডিয়া বাই গভৰ্ণমেণ্ট লোকেল অথৰাইজ বেংক পোষ্ট অফিচ LIC PSU অৰ পিৰিয়ড 1/7/1987 অৰ্থাৎ আপোনাক কৈছে যে আপোনাৰ কোনো ডকুমেণ্টছ এনেকুৱা আছে যে 1/7/1987 তেতিয়াত ইছ্যু হোৱা LIC হওক বেংকৰ পাছবুকে হওক পোষ্ট অফিচৰে যিকোনো আপোনাৰ যদি আছে ভাল কথা মই জানো 100% 90% 99% মানুহৰ এইটো ডকুমেণ্টছ নাই আৰু পেনশ্যন ভোগী মানুহ অলপখিনি হ'ব যিকেইটা মানুহে অলৰেডি জব কৰি আছে বা জব আগত কৰিছিল ঠিক আছে 3 নম্বৰ ইম্পৰ্টেণ্ট হয় বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি ঠিক আছে এইটো বাৰ্থ চাৰ্টিফিকেট 90% মানুহৰ আছে যদি আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব যে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে আৰু যদি মই কৈ আছোঁ যদি আপুনি ঘৰৰ কোনোবাই সদস্য হয় যেনেকুৱা এনেকুৱা হয় যে আপোনাৰ আছে আপোনাৰ দেউতাকৰ নাই তেন্তে আপোনাৰ মাক আপোনাৰ দেউতাকক ভালকৈ এইটো কথা জনাই দিব তাৰপিছত 4 নম্বৰ পাছপোৰ্ট যদি আপোনাৰ পাছপোৰ্ট আছে ইয়াত কোনো ডেট মেনশ্যন কৰা নাই পাছপোৰ্ট তাৰপিছত 5 নম্বৰ কৈছে যে মেট্ৰিকুলেশ্যন এডুকেশ্যন চাৰ্টিফিকেট সবতকৈ বেছি হ'ল যিকেইজনে কোৱালিফিকেশ্যন আছে মেট্ৰিক কোৱালিফিকেশ্যন তেওঁতে এডমিট কাৰ্ডখন দেখুৱাব পাৰে মই আপোনাক এটা ছাজেশ্যন কৰোঁ এতিয়াৰ টাইমত যদি আপুনি ইণ্ডিয়াত থাকিব বিচাৰে অৰ্থাৎ তেন্তে আপোনাৰ এডুকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়
যেতিয়ালৈকে আপুনি এডুকেশ্যনত ছাইটত সতৰ্ক নাথাকিব তেতিয়ালৈকে আপোনাৰ জীৱনত বহুত ধৰণৰ সমস্যা আহি থাকিব। আপুনি যি কাম কৰে ইয়াত কোনো ধৰণৰ বাহানাবাজি, কোনো ধৰণৰ স্কোপ নেদেখাই আপোনাৰ ল'ৰা ছোৱালীক যিমান সম্ভৱ পঢ়া শুনাত ব্যস্ত ৰাখক, যিমান সম্ভৱ, তেতিয়া আপোনাৰ জীৱন অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালীৰ জীৱন ভাল হ'ব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পিটেণ্ট ষ্টেট অথৰিটি। তাৰপিছত আপোনাক কৈছে যে আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট যদি আছে এইটো চৰকাৰে দিয়া যদি চাৰ্টিফিকেট আছে তেন্তে আপুনি এইটো শ্ব' কৰিব পাৰে। ফৰেষ্ট ৰাইট চাৰ্টিফিকেট, ফৰেষ্টত যদি আপোনাৰ চাৰ্টিফিকেট দিছে, অৰ্থাৎ এইবিলাক চাৰ্টিফিকেট মানে আমি এতিয়ালৈকে নাম শুনা নাই, কিন্তু এইবিলাক চাৰ্টিফিকেট ইছ্যু হয়। যেনেকৈ আপুনি যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক'ৰবাত থাকে তেন্তে তাৰ পৰা আপুনি চাৰ্টিফিকেট পাব পাৰে, অৰ্থাৎ NOC বুলি কোৱা যায়। তাত চৰকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে দিয়ে। তাৰপিছত OBC SC ST যদি আপোনাৰ এইবিলাক কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপুনি তাত শ্ব' কৰিব পাৰিব। নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন যদি আপোনাৰ আছে, মানে ভাৰতীয় চিটিজেনৰ যদি অন্তৰ্ভুক্ত, অৰ্থাৎ আপুনি যদি বেলেগ ঠাইৰ পৰা আহে তেতিয়াহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব, অৰ্থাৎ কিছুমানৰ এনেও ৰেজিষ্ট্ৰেশ্যন কৰা থাকে। যদি আপোনাৰ আছে তেন্তে আপুনি দেখিব পাৰিব। ফেমিলি ৰেজিষ্টাৰ প্ৰিপেয়াৰ্ড বাই ষ্টেট অৰ লোকেল অথৰিটিজ যদি আছে তেন্তে দেখিব পাৰিব। এনি লেণ্ড হাউচ অফ এলটমেণ্ট চাৰ্টিফিকেট বাই গভৰ্ণমেণ্ট, ঠিক আছে। আপোনাৰ যদি এইটো আছে, অৰ্থাৎ কোনো এনেকুৱা এখন আপোনাৰ জমিন যিটো চৰকাৰে দিয়া, তেন্তে বা আপুনি যদি ঘৰ পাইছে চৰকাৰী ঘৰ, তেন্তে আপুনি ইয়াত দেখিব পাৰিব। 9 নম্বৰটো কৈছে যে নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনছ, অৰ্থাৎ NRC। NRC এতিয়ালৈকে লাগু হোৱা নাই, কিন্তু আপোনাক এখন মনত ৰাখিব, এখন লেগেচি ডাটা দিয়া আছে যে আপোনাৰ ফেমিলি মেম্বাৰৰ গোটেইখিনি নাম লিখা আছে। এইটো আজিৰ ডেটত ইম্পৰ্টেণ্ট। আমাৰ অসম চৰকাৰ অৰ্থাৎ অসমৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে যিবিলাক মানুহে NRCত এপ্লাই কৰিছে এইবিলাক মানুহে অসমৰ বাসিন্দা হিচাপে গণ্য কৰা হৈছে। এইটো কথা এনাউন্স কৰিছে। আপুনি যদি নাজানে শুনি ল'ব, মই লিংক দি দিম, ঠিক আছে। তো NRC লাগু হওক বা নহওক, কিন্তু এপ্লাই কৰাৰ কথাখিনি কৈছে যে যিহঁতে এপ্লাই কৰিছে ইহঁতে এইকাৰণে এই অপশ্যনটো ইয়াত দিয়া হৈছে। আৰু আগন্তুক আপডেটখিনিৰ পোৱাৰ কাৰণে আপুনি নিশ্চয় বুজি পাইছে কমেণ্টটো কৰিব, লগতে আমাৰ চেনেলটোৰ লগত জড়িত থাকিব, অৰ্থাৎ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগন্তুক আপডেটখিনি আপুনি এইটো চেনেলৰ জৰিয়তে পাব। আৰু মই যিমানখিনি ক'ম আপোনাক ভালকৈ বুজাই ক'ম, ঠিক আছে। এতিয়া কথা হ'ল, আপুনি যদি পুৰণা ভোটাৰ লিষ্ট ডাউনলোড কৰিব খোজে তেন্তে নিশ্চয় কমেণ্ট কৰিব, মই আপোনাক লিংক দি দিম। পুৰণা ভোটাৰ লিষ্ট যিমান আপোনাক লাগে আপুনি ডাউনলোড কৰিব পাৰিব।